মহাবীর রাশিদ বর্ষণ ক্ষেত্ৰত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিবৰ্গই অসমৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। প্ৰতিনিধিসকলে নৱগঠিত পুৰণি আঞ্চলিক ৰাজনৈতিক দলসমূহৰ কাম কাজ সম্পৰ্কে গভীৰভাৱে পৰ্যালোচনা কৰে। প্ৰতিনিধিসকলে অনুভৱ কৰে যে শাসনাধিষ্ঠিত ভাৰতীয় জনতা দল নেতৃত্বাধীন চৰকাৰখনৰ 5 বছৰীয়া শাসন অসমৰ খিলঞ্জীয়া থলুৱা মানুহৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আহিছে। অসম বিৰোধী নাগৰিকত্ব সংশোধনী আইন 2019 প্ৰয়োগৰ জৰিয়তে ভাষিক অসমীয়াক ইয়াৰ স্বভূমিতে সংখ্যালঘু কৰাৰ ষড়যন্ত্ৰ চলিছে। অসমৰ সমাজে সন্মুখীন হোৱা এই জটিল সন্ধিখনত ৰাইজৰ দলে অসমৰ সকলো আঞ্চলিক শক্তিক ঐক্যবদ্ধ হৈ সাম্প্ৰদায়িক পেচিবাদী বিজেপি চৰকাৰৰ বিৰুদ্ধে মাৰ দাঙি থৈ হ'বলৈ আহ্বান জনায়। একেসময়তে ৰাইজৰ দলে অসম আৰু অসমৰ সমাজৰ স্বাৰ্থত সকলো আঞ্চলিক দল ঐক্যবদ্ধ কৰি আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলক ক্ষমতাচ্যুত কৰাৰ বাবে কাম কাজ কৰি যোৱাৰ সংকল্প লয়। প্ৰস্তাৱ 4 আজি প্ৰতিনিধি সভাই জননেতা তথা ৰাইজৰ দলৰ প্ৰতিষ্ঠাপক সভাপতি অখিল গগৈক ফেচিষ্ট চৰকাৰখনে সম্পূৰ্ণৰূপে মনে সজা গোচৰত প্ৰায় 1 বছৰ অধিককাল কাৰাবন্দী কৰি ৰখা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। আজি প্ৰতিনিধি সভাই জননেতা অখিল গগৈ ডাঙৰীয়াক অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে দাবী জনায় আৰু ইয়াৰ অন্যথা অখিল গগৈ মুক্তিৰ দাবীত ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰতিনিধি সভাই প্ৰস্তাৱ নম্বৰ 5 প্ৰতিনিধি সভাই দেশৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কেও বিশদভাৱে আলোচনা কৰে। শাসনাধিষ্ঠিত দল তথা ইয়াৰ আদৰ্শগত গুৰু RSSৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা চলি অহা মুকলি সাম্প্ৰদায়িক ৰাজনীতিয়ে দেশটিৰ সৃষ্টি কৰা পৰিস্থিতি সম্পৰ্কে প্ৰতিনিধি সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰে। সভাই লক্ষ্য কৰে যে সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰসাৰৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰখনে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু এই ব্যৱস্থাক সজীৱ কৰি ৰখা প্ৰধান প্ৰতিষ্ঠানসমূহৰ ওপৰত আক্ৰমণ নমাই আহিছে। তাৰ মাজেৰে চৰকাৰখনে গ্ৰহণ কৰা অৰ্থনৈতিক নীতিয়ে দেশৰ সম্পদসমূহ মাত্ৰ কেইটামান কৰ্পৰেট গোষ্ঠীয়ে প্ৰকৃত টকাটো সুনিশ্চিত কৰিছে। কৰ্পৰেট নিয়ন্ত্ৰিত সাম্প্ৰদায়িক ভাৰতীয় জনতা দলৰ নেতৃত্বত দেশ আজি ফেচিজিমৰ দুৱাৰদলি। এনে পৰিস্থিতিত ৰাইজৰ দলে দেশৰ সকলো গণতান্ত্ৰিক শক্তিক সাম্প্ৰদায়িক ফেচিবাদ বিৰোধী ঐক্য গঢ়ি তোলাৰ বাবে আহ্বান জনায়। প্ৰস্তাৱ 6 ৰাজ্যখনৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ উদ্দেশ্যে লগতে কৰোনাই বিধ্বস্ত কৰা অৰ্থনীতিৰ পুনৰ নিৰ্মাণৰ কাৰণে ৰাজ্যখনৰ সম্পদৰাজিৰ ওপৰত জনসাধাৰণৰ অধিকাৰ আৰু নিয়ন্ত্ৰণ সুনিশ্চিত কৰি এক সৰ্বাত্মক পৰিকল্পনা প্ৰস্তুত কৰাৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি ৰাজ্যখনৰ উপযোগী হোৱাকৈ এক নতুন ভূমি আইন, কৃষি আৰু সমহম 2 খণ্ডক সামৰি এক কৃষি নীতি, বন্ধ হৈ থকা আঁচছ পুনৰুজ্জীৱিত কৰিব পৰা সকলো উদ্যোগকে ধৰি আন উদ্যোগসমূহকো লাভজনক তথা শক্তিশালী কৰাৰ বাবে বিতৰণ আঁচনি প্ৰস্তুত কৰা, অৰ্থনৈতিক তথা সামাজিক আন্তঃগাঁথনিৰ উন্নীতিকৰণ ইত্যাদি বিষয়ত এক সৰ্বাত্মক পৰিকল্পনা প্ৰস্তুত কৰাৰ সিদ্ধান্ত লোৱা হয়। লগতে ৰাজ্যখনৰ নিবনুৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি খালী হৈ থকা সকলো পদ অবিলম্বে পূৰণ কৰাৰ বাবে যথোপযুক্ত ব্যৱস্থা লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তদুপৰি বানপানী আৰু গৰাখহনীয়া সমস্যাৰ কাৰ্যকৰী সমাধান, সকলো স্তৰৰ দুৰ্নীতি নিৰ্মূল কৰা আৰু ৰাজ্যখনৰ সম্পদ তথা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ ব্যক্তিগতকৰণৰ তীব্ৰ বিৰোধিতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰস্তাৱ নম্বৰ 7 একে সময়তে প্ৰতিনিধি সভাই গভীৰ উদ্বেগেৰে লক্ষ্য কৰে যে যোৱা সময়ছোৱাত শাসনাধিষ্ঠিত চৰকাৰ তথা দলটোৱে মুকলিভাৱে সাম্প্ৰদায়িক ৰাজনীতিয়ে অসমৰ সমাজ জীৱনৰ হাতামপুৰ ঐক্যক ভাঙন কৰিবলৈ ধৰিছে। যিকোনো মূল্যৰ বিনিময়ত ভাৰতীয় জনতা দলৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে অসমৰ সকলো দল সংগঠন গণতান্ত্ৰিক ৰাইজ ঐক্যবদ্ধভাৱে থিয় হোৱাটো সময়ৰ দাবী হিচাপে সন্মুখলৈ আহিছে। সেয়েহে সভাই সকলোকে ঐক্যবদ্ধ হৈ মূল শত্ৰুৰ বিৰুদ্ধে ৰাজনৈতিক যুঁজ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। মুঠে 7টা ৰাজনৈতিক প্ৰস্তাৱ আমি ৰাইজৰ দলে গ্ৰহণ কৰিছো আৰু আমি আশা প্ৰকাশ কৰিছো যে সেই সকলোকেইটা প্ৰস্তাৱ আমি ৰাইজৰ দলে কাৰ্যত প্ৰকাশ বাস্তৱ ৰূপায়িত কৰিবৰ কাৰণেও আমি সফল হ'ম। আপোনাৰ মঞ্চ, আপোনাৰ